হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পুৱতি শুনাৰ আগত পৰি যে প্ৰেগনেণ্ট সেই কথাটো কৈছিল আৰু মোৰ ভাবিয়ে ভয় লাগিছে এতিয়া মোৰ জীৱনটো শেষ হ'ব বুলিহে ভয় হৈছে বুলি কৈ থকাৰ সময়তে দেউতাক আহি কথাখিনি শুনি থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটো দেউতাক পৰি ওচৰত যাব, এয়া মই কি শুনিছো বুলি সুধিব। ভাবিছিলো জীৱনত দুখ আছেই, দুখৰ সৈতে সাহসেৰে যুঁজি সুখৰ কৰিব পাৰি, কিন্তু অনুভৱ হৈছে জীৱনত দুখ নহয়, দুখত এটা সৰু জীৱন কটাইছো, এটা সুখী হোৱাৰ কাৰণ বিচাৰি পাওঁহে পিছ মুহূৰ্তত দুখৰ খবৰ ৰাখি সুখবোৰ ছিন্ন বিচ্ছিন্ন কৰি পেলাই বুলি কৈ থাকিব, আৰু তেতিয়া পৰি বহুত বেছি বেয়া লাগিব আৰু কান্দি থাকিব। এতিয়া বাৰু পৰিয়ে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ শুনে আজি বায়ে কি কৰিলে, এতিয়া দেখোন মানুহে গম পালে হাঁহিব আৰু ঘৰখনৰ বদনাম হ'ব বুলি ভাবি থাকিব, আৰু সেইখিনি সময়তে শেৱালি আহিব আৰু শুনক কি চিন্তা কৰিছে বুলি সুধিব, আৰু তেতিয়া শুনে তোমাক কিয় লাগে বুলি কৈ গালি পৰা দেখিবলৈ পাব।